Zindabad! 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 Inkılap Zindabad! 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 ASU long live! Long live! Long live! ASU long live! Long live! Long live! NESO long live! ASU long live! Long live! Long live! ASU long live! Long live! Long live! NESO long live! Long live! Long live! বাতিল কৰিব লাগিবই! 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 বাতিল কৰিব লাগিবই! 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 বাতিল কৰিব লাগিবই! 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 NESO long live! Long live! Long live! 11 ডিসেম্বৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত কা আইন পাৰিত কৰি অসম আৰু উত্তৰাঞ্চলৰ ৰাইজৰ ওপৰত জাপি দিছিল আৰু অসম আৰু উত্তৰাঞ্চলৰ জনসাধাৰণে কা বিৰোধিতা কৰা স্বত্তেও উত্তৰাঞ্চল যদি ব্যাপক সংগ্ৰাম কৰা স্বত্তেও কেন্দ্ৰীয় চৰকাৰৰ হাতত সংখ্যা আছে সংখ্যাৰ জোৰত 2019 চনৰ আজিৰ তাৰিখটোতে অসমৰ উত্তৰাঞ্চলৰ ৰাইজৰ ওপৰত অন্যায়ভাৱে কা জাপি দিয়া হৈছিল আৰু সেইবাবে উত্তৰাঞ্চল ছাত্ৰ সংগঠন নেচয়ে এই 11 ডিচেম্বৰ তাৰিখটো উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ কাৰণে কোলা দিন হিচাপে পৰিগণিত কৰিছে আৰু প্ৰত্যেক বছৰে এই 11 ডিচেম্বৰ দিনটো উত্তৰাঞ্চল জুৰি কোলা দিন হিচাপে পালন কৰি আহিছে আজি উত্তৰাঞ্চল ছাত্ৰ সংগঠনৰ আহ্বানত উত্তৰাঞ্চলৰ 7খন ৰাজ্যৰ ৰাজধানীত কোলা পতাকা কোলা বেনাৰ আদি উৰুৱাই কোলা দিন হিচাপে পালন কৰা হৈছে নাগালেণ্ডৰ কোহিমা মিজোৰামৰ আইজলত মেঘালয়ৰ টুৰা আৰু শ্বিলঙত মণিপুৰৰ ইম্ফলত অৰুণাচল প্ৰদেশৰ ইটানগৰত ত্ৰিপুৰাৰ আগৰতলাত আৰু অসমত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীত এই কোলা দিন পালন কৰা হৈছে আৰু অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া অসমৰ আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অন্যায় কৰা এই কা আমি মনা নাই কা আমি নেমানো অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই কা আমি নেমানো এই অন্যায় আৰু অবিচাৰ ৰাজত্ব বন্ধ হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰে উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম দেখি এতিয়া কাখন ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্য যেনে মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ পৰা প্ৰত্যাহাৰ কৰিছে এই 4খন ৰাজ্যত কা নাই ষষ্ঠ অনুসূচী এলেকা মেঘালয়ৰ 98% এলেকাত কা নাই ত্ৰিপুৰাৰ 70% এলেকাত কা নাই আৰু অসমৰ 35খন জিলাৰ ভিতৰত 8খন জিলাত কা নাই অৰ্থাৎ আটাইতকৈ ক্ষতিগ্ৰস্ত অসমৰ 35খন জিলাৰ ভিতৰত 27খন জিলাতে কা আছে আৰু সেইবাবে আমি বিচাৰিছোঁ অসমৰ 27খন জিলাকে আমি উত্তৰাঞ্চলৰ পৰা কা আঁতৰাব লাগে এই অসম আন্দোলন হ'ল 6 বছৰ তাৰপিছত চুক্তি হ'ল 40 বছৰ হ'ল চুক্তি 46 বছৰ হ'ল আৰু 46 বছৰ অসমৰ খিলঞ্জীয়া মানুহে সংগ্ৰাম অব্যাহত ৰাখিছে ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যৰ খিলঞ্জীয়া মানুহে নিজৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে নিজ ৰাজ্যত 46 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে অসমে এখন ৰাজ্যত 46 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে চুক্তি হৈ যোৱাৰ পিছত 40 বছৰত সকলো দলৰ চৰকাৰ আমি দেখিলোঁ দিল্লী দিছপুৰত কোনেও অসম চুক্তি ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ব্যৱস্থা নল'লে সকলো ব্যৰ্থ হৈছে বৰঞ্চ এই সমস্যাটোৰ ভয়াৱহতা বাঢ়ি গ'ল অসম আন্দোলনৰ সময়ত পৰিস্থিতি যিমান জটিল আছিল তাতকৈ পৰিস্থিতি বেছি ভয়াৱহ হ'ল আৰু এতিয়া আকৌ অন্যায়ভাৱে কা আমাক জাপি দিয়া হৈছে এতিয়া আকৌ অন্যায়ভাৱে আৰু এখন নিৰ্দেশনা জাপি দিয়া হৈছে য'ত এতিয়া 2025 চনলৈকে ইয়াত থাকিব পৰা এটা ব্যৱস্থা কৰা হৈছে গতিকে এই সকলোৰে বিৰুদ্ধে উত্তৰাঞ্চল ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ আমি অব্যাহত ৰাখিছোঁ আইনগত যুঁজ আমি অব্যাহত ৰাখিম পুনৰ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে অসম আৰু উত্তৰাঞ্চলৰ প্ৰতি যি অন্যায় কৰি এই কা জাপি দিয়া হৈছিল সেই কা আমি মনা নাই কা আমি নেমানো এই কথাটোকে আজি উত্তৰাঞ্চলৰ 7খন ৰাজ্যৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰক পুনৰ সকীয়াই দিয়া হৈছে আৰু যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কা আঁতৰাই অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহক ন্যায় নিদিব অন্যায়ৰ অবিচাৰ ৰাজত্ব অন্ত নেপেলাব তেতিয়ালৈকে গণতান্ত্ৰিক আৰু আইনগত যুঁজ চলিব উত্তৰাঞ্চল ছাত্ৰ সংগঠন উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহ আমি ক্ষান্ত নহওঁ আৰু আজি এটা স্পষ্ট বাৰ্তা কেন্দ্ৰীয় চৰকাৰে পুনৰ প্ৰেৰণ কৰা হৈছে উত্তৰাঞ্চলৰ 7খন ৰাজ্যত নেচৰ আহ্বানত ৰাজ্যৰ ৰাজধানীত কোলা দিন হিচাপে পালন কৰি পুনৰ স্পষ্টকৈ কোৱা হৈছে যে আমি কা নেমানো উত্তৰাঞ্চল ছাত্ৰ সংগঠনৰ তৰফৰ পৰা উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰে স্পষ্ট বাৰ্তা স্পষ্ট সকিয়নি যে অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই কা আমি নেমানো এয়া অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি চূড়ান্ত অবিচাৰ আৰু অন্যায় এই অন্যায় আৰু অবিচাৰ ৰাজত্ব অন্ত পৰিব লাগিব আৰু কাক অসম আৰু উত্তৰাঞ্চলৰ সকলো ঠাইৰ পৰা আঁতৰাই দিব লাগিব যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ চলিব